এতিয়া খ্ৰীষ্টমাছৰ সময় 25ত খ্ৰীষ্টমাছ, সেইকাৰণে আমাৰ ইয়াৰ পৰা খ্ৰীষ্টমাছৰ এতিয়া ইয়াত কেৰল গৈছে, সেইটো কেৰল বুলি কয়। এনেকৈ ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়ে। আমাৰ যেনেকৈ বিহু মাৰে তেনেকৈ সিহঁতেও কেৰল যায়। কেণ্ডেল জ্বলাই লয় আৰু কিতাপখনো পঢ়ি পঢ়ি বাজনা বজাই বজাই যায়। আৰু সি তৰা লগাই থৈছে ষ্টাৰ। যিমান খ্ৰীষ্টান মানুহ আছে চবৰে ঘৰতে লগায়। ভাল লাগে ইয়াত, চবতে তৰা, এতিয়া চব ঘৰতে তৰা লিখিলে। আৰু আজিকালি প্ৰায় মানুহে খ্ৰীষ্টান হৈছে, কাৰণ খ্ৰীষ্টান হোৱাৰ পিছতেনো মদ ভাং নাখায়, সেইটো কাৰণে খ্ৰীষ্টান হৈছে। মোৰ মতে ধৰ্ম লৈ নহয়, মানুহ মদ ভাং খাব নালাগে, নিজৰ হেল্থক কেয়াৰ কৰিব লাগে। সকলোলৈকে এডভান্স মেৰী খ্ৰীষ্টমাছ।